এইটো ভিডিঅ'ৰ বাবে এপ্লিকেশ্যন অফ ডিৰাইভেটিভৰ এটা প্ৰব্লেম লৈছোঁ। কুৱেশ্যনত কৈছে দ্য টোটেল ৰেভিনিউ ফাংচন অফ এ ফাৰ্ম ইজ গিভেন এজ TR ইকুৱেলছ 200Q মাইনাছ 5Q স্কুৱেৰ্ড। নাম্বাৰ 1ত আমাক উলিয়াব দিছে ফাইণ্ড দ্য ডিমাণ্ড কাৰ্ভ আৰু নাম্বাৰ 2ত কৈছে ফাইণ্ড দ্য মাৰ্জিনেল ৰেভিনিউ ডেট ইজ MR ফাংচন। নাও নাম্বাৰ 1ত আমি ডিমাণ্ড কাৰ্ভ কেনেদৰে উলিয়াম? আমাক দিয়া কি আছে? আমাক দিয়া আছে টোটেল ৰেভিনিউ বা TR ফাংচন। আমি তাৰ পৰা উলিয়াব লাগে ডিমাণ্ড কাৰ্ভ। ডিমাণ্ড কাৰ্ভডাল কেনেকুৱা হয় চোৱা। এইডাল হৈছে ডিমাণ্ড কাৰ্ভ। এইফালে কি বুজায়? যে প্ৰাইচ, অৰ্থাৎ y এক্সিছে বুজায় প্ৰাইচ আৰু x এক্সিছে কি বুজায়? যে কোৱান্টিটি ডিমাণ্ডেড। এই যিডাল ডিমাণ্ড কাৰ্ভ, এই ডিমাণ্ড কাৰ্ভৰ আৰু এটা নাম আছে, সেইটো হৈছে AR কাৰ্ভ। অৰ্থাৎ মনত ৰাখিবা এভাৰেজ ৰেভিনিউ অৰ AR কাৰ্ভ ইজ দ্য ডিমাণ্ড কাৰ্ভ। সো নাম্বাৰ 1ত আমাক উলিয়াব দিছে দ্য ডিমাণ্ড কাৰ্ভ, ডেট ইজ আমি উলিয়াব লাগিব এভাৰেজ ৰেভিনিউ ফাংচন বা প্ৰাইচ ফাংচন। সো ইয়াতে লিখি দিব লাগিব therefore ডিমাণ্ড কাৰ্ভ ব্ৰেকেটত লিখিম AR ফাংচন। এভাৰেজ ৰেভিনিউ বা প্ৰাইচ মানে কি? যে টোটেল ৰেভিনিউ বাই কোৱান্টিটি। অৰ্থাৎ এভাৰেজ ৰেভিনিউৱে কি বুজায়? যে পাৰ ইউনিটত ৰেভিনিউ কিমান। মনত ৰাখিবা এভাৰেজ ৰেভিনিউ ইজ ইকুৱেল টু প্ৰাইচ। AR ৰ মিনিং হৈছে পাৰ ইউনিটত ৰেভিনিউ কিমান আৰু প্ৰাইচৰ মিনিং হৈছে আমি পাৰ ইউনিটত কিমান লৈছো। সো দুয়োটা একে বস্তুৱে হ'ল। সো এভাৰেজ ৰেভিনিউ ইজ ইকুৱেল টু প্ৰাইচ। ইয়াতে TR ৰ ঠাইত এইখিনি লিখি দিম 200Q মাইনাছ 5Q স্কুৱেৰ্ড ডিভাইডেড বাই Q। সো 200Q বাই Q ডেট ইজ ইকুৱেল টু 200 মাইনাছ 5Q স্কুৱেৰ্ড বাই Q। কিমান হ'ব? 5Q। আমি নাম্বাৰ 1ৰ আনসাৰ পাই গ'লো। প্ৰাইচ ফাংচন বা AR ফাংচন বা ডিমাণ্ড কাৰ্ভৰ ফাংচনটো হৈছে 200 মাইনাছ 5Q। সো ইয়াতে AR বা প্ৰাইচ তেনেকে লিখি দিব পাৰা। এতিয়া নাম্বাৰ 2ত আমাক কৈছে ফাইণ্ড দ্য মাৰ্জিনেল ৰেভিনিউ ফাংচন। এইটো আছিল নাম্বাৰ 1। সো নাম্বাৰ 2, নাম্বাৰ 2ত উলিয়াব লাগে আমি মাৰ্জিনেল ৰেভিনিউ। মাৰ্জিনেল ৰেভিনিউ উলিয়াবৰ বাবে আমি কি কৰোঁ? যে টোটেল ৰেভিনিউ ফাংচনক ডিফাৰেন্সিয়েট কৰোঁ। ডেট ইজ ডিৰাইভেটিভ অফ টোটেল ৰেভিনিউ ইজ দ্য মাৰ্জিনেল ৰেভিনিউ ফাংচন। সো d বাই dq, TR মানে কিমান আছিল? 200Q মাইনাছ 5Q স্কুৱেৰ্ড। 200Qৰ ডিৰাইভেটিভ হ'ব 200, কাৰণ আমি ইয়াতে পাৱাৰ ৰুল অফ ডিফাৰেন্সিয়েশ্যন ইউজ কৰিছোঁ। ডিফাৰেন্সিয়েশ্যনৰ পাৱাৰ ৰুলটো কি আছিল? যে d বাই dx অফ x টু দি পাৱাৰ n ইজ ইকুৱেল টু এই n টো আগত আহি যাব। n আগত আহিল, দেন x তাৰ পাৱাৰত 1 কমি যাব। অলৰেডি পাৱাৰত কিমান আছে? n। সো n মাইনাছ 1। ইয়াতে xৰ ঠাইত কি আছে? ইয়াতে xৰ ঠাইত আছে q। সো ইয়াতে q আৰু ফাংচনটো কি আছে? 200Q। 200Q। qৰ পাৱাৰ কিমান? 1। 1 ইয়াতে আগত আহি 200ৰ লগত মাল্টিপ্লাই হ'ব। সো 1 ইনটু 200 কিমান? 200। দেন q পাৱাৰত অলৰেডি কিমান আছে? পাৱাৰত আছে অলৰেডি 1। 1 মাইনাছ 1 0। সো কিমান হ'ল? q টু দি পাৱাৰ 0। q টু দি পাৱাৰ 0ৰ ভেলু কিমান? 1। সো 1 ইনটু 200 কিমান হ'ল? 200। দেন মাইনাছ 5Q স্কুৱেৰ্ড। ইয়াৰ ডিৰাইভেটিভ কিমান হ'ব উইথ ৰেস্পেক্ট টু q? 2 আৰু 5 মাল্টিপ্লাই হৈ যাব, কিমান হ'ব? 10। দেন qৰ পাৱাৰ কিমান আছিল? 2। 1 কমি যাব, থাকি গ'ল কি? অনলি q। সো আমি MR ফাংচনটো পাই গ'লো। সো AR ফাংচনটো হৈছে বা ডিমাণ্ড কাৰ্ভৰ ফাংচনটো হৈছে P ইকুৱেলছ 200 মাইনাছ 5Q আৰু MR ফাংচন হৈছে 200 মাইনাছ
10Q. So, ekhini hoise amar required answer. Thank you.